মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ। তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। এটা নহয় নহয়, অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভুৱা প্ৰচাৰ, ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে, চকু ধুলি দি আছে। এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই।